নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 6 জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ দ্বাদশ অধ্যায় অসমৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে যিসকলে এই ভিডিঅ'টি চাই আছা, ভিডিঅ'টি তোমালোকে শেষলৈকে চাই যাবা। হ'ব, লগতে প্ৰশ্ন উত্তৰসমূহ তোমালোকে বহীত লিখাৰ ব্যৱস্থা কৰিবা। প্ৰশ্নাৱলী আৰম্ভ কৰাৰ আগতে কৈছোঁ, যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লগতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা। হ'ব, চোৱা অনুশীলনীৰ মাজলৈকে আহিছোঁ বাৰু। 1 নম্বৰ আছে কুৱেশ্যন, একোটাকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰ আছে, আমাৰ দেশৰ শাসন ব্যৱস্থাত কেইখন চৰকাৰ থকাৰ ব্যৱস্থা আছে? কি হ'ব চোৱা, আমাৰ দেশৰ শাসন ব্যৱস্থাত 2খন চৰকাৰ থকাৰ ব্যৱস্থা আছে, হয়নে? আমাৰ দেশৰ শাসন ব্যৱস্থাত 2খন চৰকাৰ থকাৰ ব্যৱস্থা আছে। ইয়াৰ পিছত খ নম্বৰ আছে, চোৱা গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ এটা অনুষ্ঠানৰ নাম লিখা। কি হ'ব? গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ এটা অনুষ্ঠানৰ নাম গাঁও পঞ্চায়ত। কি হ'ব? গাঁও পঞ্চায়ত। এবাৰ আছে গ নম্বৰ, কোনখন আইন অনুসৰি অসমৰ গাঁও অঞ্চলৰ স্বায়ত্তশাসন ব্যৱস্থাৰ স্তৰসমূহ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ কৰা হয়? চোৱা 1994 চনৰ অসম পঞ্চায়ত আইন অনুসৰি, 1994 চনৰ অসম পঞ্চায়ত আইন অনুসৰি। ইয়াৰ পিছত আছে ঘ নম্বৰ, নগৰ সমিতি এখনৰ কাৰ্যকাল কিমান বছৰ? চোৱা কিমান বছৰ? নগৰ সমিতি এখনৰ কাৰ্যকাল 5 বছৰ। হয়, নগৰ সমিতি এখনৰ কাৰ্যকাল 5 বছৰ। ইয়াৰ পিছত আছে 2 নম্বৰ, চোৱা কি আছে? খালী ঠাই পূৰ কৰা। হয়, ক, খ, গ আৰু ইফালে দিয়া আছে খ আৰু ঙ। হ'ব, এনচাৰকেইটা বাৰু মই ইয়াতে দি দিছোঁ। চোৱা 2 নম্বৰৰ কটো কি আছিল? দেশ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ মাজৰ পৰ্যায়ৰ অনুষ্ঠান। কি হ'ব? আঞ্চলিক পঞ্চায়ত। খ নম্বৰটো আছিল জিলা পৰিষদৰ সমষ্টি একোটাত 10,000তকৈ কম জনসংখ্যা থাকিব নোৱাৰে। কি হ'ব? 40,000তকৈ। গ নম্বৰ আছে অসম নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাটো প্ৰধানকৈ 10টা ভাগত ভাগ কৰা হৈছে। কেইটা হ'ব? 3টা ভাগত ভাগ কৰা হৈছে। ঘ নম্বৰ আছে কোনো এখন নগৰৰ জনসংখ্যা 10,000তকৈ অধিক হ'লে তাত দেশ এখন গঠন কৰা হয়। কি হ'ব? পৌৰসভা এখন গঠন কৰা হয়। ঙ নম্বৰ আছে পৌৰ নিগম গঠন কৰিবলৈ কোনো এখন নগৰৰ জনসংখ্যা 1000তকৈ অধিক হ'ব লাগিব। 1 লাখতকৈ কি হ'ব লাগিব? অধিক হ'ব লাগিব। হ'ল, এইকেইটা আছিল 2 নম্বৰৰ সমাধান। এতিয়া আছে 3 নম্বৰ, চোৱা যথাযথ উত্তৰ লিখা। ক নম্বৰ আছে জিলা পৰিষদ এখনৰ কাম কাজ সম্পাদন কৰিবলৈ প্ৰয়োজন হোৱা টকা পইচা কি কি উৎসৰ পৰা সংগ্ৰহ কৰে? চোৱা কি কি উৎসৰ পৰা সংগ্ৰহ কৰে, চাই যাবা। 3 নম্বৰৰ ক, ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা অনুদান। 2 নম্বৰ ভূমি ৰাজহ, কৰ, বজাৰ মাচুল। আৰু 3 নম্বৰ বিভিন্ন জৰিমনা ইত্যাদি। হয়, এইকেইটা হৈছে ক নম্বৰৰ উত্তৰ। ইয়াৰ পিছত খ নম্বৰ আছে, চোৱা গাঁও অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা। কি হ'ব চাবা? কি হ'ব? গাঁও অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠানসমূহ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু কি হ'ব? জিলা পৰিষদ। এই 3টা, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। ইয়াৰ পিছত আছে গ নম্বৰ, নগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা। চোৱা নগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠানসমূহ কি কি হ'ব? নগৰ সমিতি, পৌৰসভা আৰু পৌৰ নিগম। এই 3টা, নগৰ সমিতি, পৌৰসভা আৰু পৌৰ নিগম। হ'ল, ইয়াৰ পিছত আছে ঘ নম্বৰ, চোৱা পৌৰসভাৰ গঠন সম্পৰ্কে চমুকৈ লিখা।
পৌৰসভাৰ গঠন চোৱা কোনো এখন নগৰৰ জনসংখ্যা 10,000তকৈ অধিক হ'লে তাত পৌৰসভা এখন গঠন কৰা হয় পৌৰসভা এখন 10ৰ পৰা 30 জন সদস্যৰে গঠন কৰা হয় সদস্যসকলক কমিছনাৰ বুলি কোৱা হয় আৰু মুৰব্বীক পৌৰপতি বোলে পৌৰসভা এখনৰ কাৰ্যকাল 5 বছৰ হ'ল এইখিনি হৈছে পৌৰসভাৰ গঠন ইয়াৰ পিছত আছে 9 নম্বৰ চোৱা কোন তিনি ধৰণৰ সদস্যক লৈ আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় লিখা 9 নম্বৰ প্ৰশ্ন চাবা আঞ্চলিক পঞ্চায়ত তিনিটা সদস্যৰ এতে আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা পোনপটীয়াভাৱে নিৰ্বাচিত হৈ অহা এজন সদস্য বা সদস্যা 2 নম্বৰ আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ নিৰ্বাচিত হৈ অহা সভাপতি বা সভানেত্ৰীসকল 3 নম্বৰ আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাটো প্ৰতিনিধিত্ব কৰা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ সদস্যসকল হ'ব এই তিনিটা হ'ব এইখিনি আছিল 9 নম্বৰৰ উত্তৰ ইয়াৰ পিছত আছে 4 নম্বৰ চোৱা আঞ্চলিক পঞ্চায়তৰ যিকোনো 4টা কাৰ্য লিখা কি হ'ব আঞ্চলিক পঞ্চায়তৰ 4টা কাৰ্য বছৰেকীয়া আঁচনি আৰু বাজেট প্ৰস্তুতকৰণ 2 নম্বৰ কৃষি সম্প্ৰসাৰণ 3 নম্বৰ ভূমি উন্নতিকৰণ তথা সংৰক্ষণ আৰু 4 নম্বৰ ক্ষুদ্ৰ জলসিঞ্চন এইকেইটা হৈছে আঞ্চলিক পঞ্চায়তৰ 4টা কাৰ্য ইয়াৰ পিছত আছে 5 নম্বৰ চোৱা জিলা পৰিষদৰ গঠন সম্পৰ্কে চমুকৈ লিখা 5 নম্বৰ জিলা পৰিষদৰ গঠন সম্পৰ্কে চমুকৈ লিখা চোৱা জিলা পৰিষদৰ গঠন চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া জিলাখনৰ সমষ্টিসমূহৰ পৰা পোনপটীয়াকৈ নিৰ্বাচিত হৈ অহা একোজন সদস্য বা সদস্যা প্ৰতিটো সমষ্টিতে 40,000তকৈ কম জনসংখ্যা হ'ব নোৱাৰিব 2 নম্বৰ জিলাখনত থকা প্ৰতিখন আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু 3 নম্বৰ জিলাখনক প্ৰতিনিধিত্ব কৰা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ সদস্যসকল হ'ব আকৌ এবাৰ দেখাই দিছোঁ চোৱা জিলা পৰিষদৰ গঠন হ'ব ইয়াৰ পিছত আছে 6 নম্বৰ চোৱা অসমৰ নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্ৰশাসন অনুষ্ঠানসমূহৰ কাৰ্যাৱলী উল্লেখ কৰা 6 নম্বৰ চোৱা অসমৰ নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্ৰশাসন অনুষ্ঠানসমূহৰ কাৰ্যাৱলী 1 নম্বৰ ৰাস্তা ঘাট নিৰ্মাণ সংৰক্ষণ আৰু নামকৰণ 2 নম্বৰ নগৰ পৰিষ্কাৰ কৰি ৰখা 3 নম্বৰ সংক্ৰামক ৰোগৰ প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ 4 নম্বৰ মানুহৰ জন্ম মৃত্যুৰ হিচাপ ৰখা 5 নম্বৰ মাতৃ মংগল আৰু শিশু কল্যাণ ব্যৱস্থা হ'ব কিতাপত বাৰু বহুত কেইটা দিয়া আছে কাৰ্যাৱলী তোমালোকে পৰীক্ষাত নম্বৰ চাই ইয়াৰে উত্তৰ লিখিবা হ'ব ইয়াৰ ভিতৰত আছে 7 নম্বৰ চোৱা অসমৰ গাঁও অঞ্চলৰ স্থানীয় প্ৰশাসনৰ মাজৰ পৰ্যায়ৰ অনুষ্ঠানটোৰ বিষয়ে চমুকৈ লিখা 7 নম্বৰ হয়নে চোৱা আঞ্চলিক পঞ্চায়ত অসমৰ গাঁও অঞ্চলত থকা মাজৰ পৰ্যায়ৰ শাসন ব্যৱস্থাৰ সুবিধাৰ বাবে অসমৰ প্ৰত্যেকখন জিলাকে কিছুমান খণ্ডত ভাগ কৰা হৈছে এই খণ্ডসমূহক একোটা উন্নয়ন খণ্ড বোলা হয় এনেধৰণৰ এটা উন্নয়ন খণ্ডত এখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয়
আঞ্চলিক পঞ্চায়ত এখনত কেইবাখনো গাঁও পঞ্চায়ত এলেকা অন্তৰ্ভুক্ত হৈ থাকিব পাৰে হ'ব এইটো আছিল 7 নম্বৰৰ উত্তৰ আকৌ এবাৰ দেখাই দিছো চোৱা ভাল কৰি হ'ব এইখিনি আছিল তোমালোকৰ 12 অধ্যায় মানে দ্বাদশ অধ্যায়ৰ প্ৰশ্ন উত্তৰ অৰ্থাৎ অসমৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰ হ'ব গতিকে প্ৰশ্ন উত্তৰসমূহ তোমালোকে বহিত লিখি ল'বা হয়নে আৰু পৰীক্ষাৰ বাবে মুখস্থ কৰা আৰম্ভ কৰি দিবা